স্যার জুবিনবিহীন এটা মাহ ঠায়ে অনুষ্ঠিত কৰিছে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি অনুষ্ঠিত হৈছে কেনেকুৱা লাগিছে কি ক'ব? সাংঘাতিক পৰিৱেশ মানুহৰ নিজৰ অন্তৰৰ পৰা মানুহে তাৰমানে বিচাৰিছে কি বিচাৰিছে যে জুবিনদাক তেওঁলোকে পাহৰিব পৰা নাই প্ৰত্যেক দিনে প্ৰত্যেক মুহূৰ্তত তেওঁলোকে জুবিনক পাহৰিব পৰা নাই আমি নিজেও যেতিয়া মোবাইল বিলাক খুলি পেলাই চাওঁ আমি বেলেগ অনুষ্ঠান চাবই নোৱাৰো আমি কেৱল জুবিনদাৰ অনুষ্ঠান জুবিনদাৰ লগত কি সম্পৰ্ক কথা আছে আমি তাকেই চাইছো গতিকে আপুনি চাওক এতিয়া যিটো এটা শ্লোগান চলিছে হেশটেগ জাষ্টিস ফৰ জুবিন মানে জুবিনদাক আমাক ন্যায় লাগে গতিকে এইটো 2 মিলিয়ন ফলোৱাৰ্ছে আজি তাৰিখত তেওঁ কৰিছে এইটো এটা জন আন্দোলন গতিকে ভাবি চাওক এইবিলাক এনেই নাযায় আৰু আপুনি সকলোৱে সন্তুষ্ট হৈ ৰাখক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে লোকপ্ৰিয় নেতা সকলোতকৈ 1 নম্বৰ নেতা তেখেতে ৰাইজৰ এই কথাখিনি বুজি পাইছে তেখেতেও চেষ্টা কৰি আছে কিন্তু ন্যায় কিছুমান নিয়ম থাকে সেই নিয়ম প্ৰণালী শেষ হলে আপুনি দেখিব আমি সঁচাকৈ ন্যায় পাম বুলি মোৰ পুৰা বিশ্বাস আছে আৰু আজি অসমবাসীৰ লগতে ভাৰতবৰ্ষত জুবিনদাৰ যি ধৰণৰ এটা আয়োজন প্ৰগ্ৰেম হৈছে আপুনি কোনো স্থানত আজি এনেই যোৱা নাই সকলো জাগাত মানুহ ওলাই আহিছে কি শিল্পী কি বৃদ্ধ কি বাচ্চা সকলো ওলাই আহিছে সকলোৰ নামত কেৱল জুবিনদাৰ ওপৰত অনুষ্ঠান আজি যিবিলাক নাম কীৰ্তন ধৰিছে সেইবিলাক কি সুন্দৰভাৱে ৰাইজে কৰিছে তেখেত ভগৱানৰ ৰূপ ধাৰণ কৰিছে আমি তেতিয়া চাগে কিমান বুজি পোৱা নাছিলো কিন্তু এতিয়া আমি প্ৰত্যেক সময়ে যিমান গৈছে আমি প্ৰত্যেক সময়ে বুজিবলৈ পাইছো যে তেখেত একচুৱেলি ভগৱানে আহিছিলে আৰু ভগৱান তুল্য ব্যক্তিবিলাক কম বেছি সময় জীয়াই নাথাকে তেনেকেই 20-50 বছৰ 65 বছৰ এনেকে জীয়াই থাকে আৰু তেওঁলোকে সমাজে যি কৰিব লাগে সেই কৰি পেলাই তেখেতক বিদায় মাৰে গতিকে আমাৰ দায়িত্ব হৈছে এতিয়া আমি কেনেকৈ এই মহান শিল্পীটোক জীয়াই ৰাখিব পাৰো আমি প্ৰত্যেক খোজে খোজে তেওঁ যিবিলাক আদৰ্শ আছিলে তেওঁ যেনেকৈ বিচাৰিছিলে সমাজখন গঢ়িবৰ কাৰণে সেই গঢ়াত আমি সহযোগ দিব লাগিব আমি সৰুকে সমাজবিলাকে এনেকৈ অনুষ্ঠান পাতি অনুপ্ৰেৰণা কৰি আমাৰ যি শিল্পী সনত ৰাজে যি চমৎকাৰীভাৱে আজি মায়াবিনী গান প্ৰস্তুত কৰিলে আমাৰ সভানেত্ৰী আজি আমি দীপাঞ্জলি বাইদেউক ধন্যবাদ দিব লাগিব যাৰ প্ৰচেষ্টাত আজি ইমান সুন্দৰ এটা অনুষ্ঠান হৈছে সকলো স্থানীয় ৰাইজে নিজৰ মোবাইলৰ ফ্লাছ লাইট জ্বলাই সকলোৱে মায়াবিনী গান গাইছে কিমান সুন্দৰভাৱে গাইছে জানিলেও গাইছে নাজানিলেও গাইছে অন্তৰৰ পৰা গাইছে এই হৈছে শিল্পীজনীৰ ওপৰত থকা এটা মৰম এই মৰম ভাৱে মই ভাবো তেখেতক আকৌ জীয়াই ৰাখিব আমাৰ মাজত জীয়াই ৰাখিব আৰু মই নিশ্চিত যে যিটো এটা কথা চলি আছে যে তেখেতে ন্যায় পাব নে নাই নিশ্চয় ন্যায় পাব আপুনি দেখিব এটা সময়ৰ পিছত সকলোৱে আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আঁকোৱালি ল'ব আৰু আমাৰ কাৰণে তেখেত 1 নম্বৰ নেতা আৰু তেখেতে ন্যায় দিব স্যাৰ ৰোমান্টিক সং এটা ডিভোশনেল সঙলৈ ৰূপান্তৰিত হৈছে মায়াবিনী হয় মানে আচৰিত কথা কিন্তু চাওক ইয়াৰ কিন্তু কথা জুবিন দাই আগতেই লিখি থৈ গৈছে তেখেতে জানিছিলে তেখেত এই পৃথিৱীত নাথাকিলে এই গানটোৱে গাব আজি এই গানটো আমি অসমীয়াই নহয় আজি বেংগলত গাইছে আজি চাওক ইটালিয়ান ছিংগাৰজনী আহিছিলে তাই কান্দি কান্দি কৈ গৈছে তাৰমানে বিশ্বত তেওঁ যোনেই পাইছে জুবিন দাক তেওঁ পাহৰিব পৰা নাই আমাৰ সৌভাগ্য আছিলে আমি 2023 চনত এই মহান শিল্পীজনক ইয়াত মাতিছিলো সেইদিনাখন আমি বুজি পোৱা নাছিলো যিহেতু এই মহান শিল্পীজন আমাৰ ৰামদেৱত আহি কিমান আমাক সন্মান কৰি গ'ল আজি সেই কথাটো আমি অনুভৱ কৰিছো যে আমি তেখেতক নাপাওঁ কিন্তু তেখেতৰ স্মৃতিক আমি জীয়াই ৰাখিব লাগিব আমি আকৌ এতিয়া অনুষ্ঠানভাৱে আজি ঘোষণা কৰিছো আমি ডিচেম্বৰত জুবিনদাৰ কাৰণে আৰু এটা অনুষ্ঠান ৰাখিম জুবিনদাৰেই কণ্ঠশিল্পী জুবিনদাই ভালপোৱা শিল্পীসকলক মাতি আমি এই অনুষ্ঠানতে আকৌ আমি ডিচেম্বৰ মাহত অনুষ্ঠান কৰিম আমাৰ অসমৰ ৰাইজে বুজিব যেনেকৈ বেংগলৰ কলকাতাত সংগীত আমি সংগীতসকলক ভাল পাব লাগিব এই মহান আমাৰ সংগীতসকলক ভাল পাব লাগিব আমাৰ নিজৰ সন্তানসকলক ভাল পাব লাগিব যোনে জুবিনদাৰ গান জীয়াই ৰাখিব পাৰিব তেওঁলোকক ভাল পাব লাগিব মই ভাবোঁ আমি যে কৈ থাকোঁ মই জুবিন অনুৰাগী জাষ্টিছ ফৰ জুবিন এইবিলাক কেতিয়াও সক্ষম হ'ব যেতিয়া আমি তেওঁলোকৰ নিচিনা আমাৰ গীতকাৰৰ লগত আমি যদি একেলগে থিয় হৈ আজি এই মঞ্চত আমি একেলগে সময় পাব পাৰিম তেতিয়াহে জুবিনদাৰ আপোনাৰ সন্তান পাব সন্মান পাব Oh,
চিৰকাল চিৰদিন শুই আছা তোমাক জগাবলৈ গাম তোমাৰ প্ৰতিটো সৃষ্টি জয় অসম জয় জুবিন দা মই জন্ম পোৱা দিনৰ পৰা মই কোনো শিল্পী এনেকুৱা ইতিহাস ৰচা শিল্পী মই দেখা নাই 52 বছৰত 40,000 গান ইমান সহজ কথা নহয় আৰু গোটেই গানবোৰ খুব গুৰুত্বপূৰ্ণ গীত সাগৰ তলিত খবৰ লওঁ মায়াবিনী ৰাতিৰ বুকুত জীৱন দিয়াৰ ক্ষমতা নকা আৰু জীৱন দিয়াৰ ক্ষমতা অপাৰ খুব গুৰুত্বপূৰ্ণ ভাষা গুৰুত্বপূৰ্ণ শব্দ সুৰ এটা ৰাতি যোনে 30টা গীত ৰেকৰ্ডিং কৰে পৃথিৱীত আপোনালোকে দেখাই দিয়কচোন কোন আছে অসমৰ সন্তান আৰু মই ভাবোঁ এটা কথা আজি পবিত্ৰ স্থানত মই আছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু মাধৱ গুৰুজনাৰ যোনখন অমৰ সৃষ্টি তেওঁলোকে কৰি থৈ গৈছে মোক যোৱাকালি প্ৰকাশ দাই ফোন কৰিছিল আমাৰ ৰামাই ফোন কৰিছিল দেৱপ্ৰকাশ দাই কৈছে যে চনত তুমি আহিব লাগিব এই কথাটো হ'ল সকলোৱে ভগৱানৰ পাঁচ লাইটবোৰ জ্বলাই দিলে যোনবিলাক শ্ৰদ্ধা জনোৱা হ'ব আৰু সকলো থিয় হ'ব এখন মহান ব্যক্তি গাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।